নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজি অকণমান ঘৰুৱা কামত পাপাক সহায় কৰি দিব লৈছোঁ আৰু কিনো কাম কৰিছোঁ আহকচোন তাকে চাওঁ। আৰু আচলতে পাপাক সহায় কৰি দিয়ে বুলি নহয়, নিজৰ ঘৰৰে কাম আৰু কৰিলে নিজৰে হয়, কিন্তু প্ৰতিটো কামৰে গুৰি মা দেউতাই ধৰে। জীৱনৰ প্ৰতিটো কামৰে হিচাপ মা দেউতাই ৰাখে। সেইকাৰণে আচলতে মা দেউতাকে কৰি দিওঁ, মানে মা দেউতাই গোটেই ঘৰখন হয় বুলি ভাবোঁ। সেইকাৰণে আচলতে মা বা দেউতাক কৰি দি সেইকাৰণে আচলতে তেনেকৈ ওলাই আহিলে কথাটো। আৰু আজি অলপ পেলাই দিয়া অলাগতিয়াল মানে ধান খেৰ নিবলৈ লৈছোঁ। অকণমান ঘৰলৈ অকণমান সংৰক্ষণ কৰি থৈ দিওঁ বুলি ভাবিছোঁ। যিহেতুকে ঘৰত দুটা গৰু, দুজনীমান ছাগলী, গাহৰি, হাঁহ এনেদৰে আছে। যিহেতুকে আমি সৰু সুৰা পালক হয়, গতিকে বাৰিষা বতৰ আহিলে আমাৰ খেৰৰ কাৰণে খুব সমস্যা হয়। সেইকাৰণে বোলো খেৰ অকণমান সংগ্ৰহ কৰি থওঁ। আচলতে আমাৰ জীৱনৰ প্ৰতিটো বস্তুৱে আমাৰ লাগতিয়াল, প্ৰকৃতিৰ প্ৰতিটো বস্তুৱে লাগতিয়াল। এই খেৰখিনিতে পেলাই দিছে, খেৰখিনিৰ পৰা ধুনীয়া সাৰ উৎপন্ন হ'ব, তাৰ ফলত খেতিপথাৰ ভাল হ'ব। আকৌ তোমাৰ বিভিন্ন ঘৰুৱা আমাৰ কামত ঠেলা ঠেলি গৈ আছে। এনেকৈ খেৰ আনিবলৈ আমি এতিয়া একদম দুয়ো গৈ আছোঁ এনেকৈ। হৈ গ'ল, এনেকৈ ঠেলাত লৈ গৈ আছোঁ আৰু। আৰু এইপিনে দুখেনামান খেৰ আনি ল'লোঁ। আৰু আচলতে আমি যিহেতুকে গৰু ছাগলী পুহি জীৱন যাপন কৰা মানুহ, সেইকাৰণে আমাক এনেকুৱা অলাগতিয়াল বুলি ভাবি পেলাই দিয়া খেৰকেইডালেও বহুত বেছি কামত আহে, বহুত বেছি প্ৰয়োজন হয়। আৰু জুইৰ পৰা ধৰিবলৈও খেৰকেইডালমান আচলতে দৰকাৰ হয়। সেইকাৰণে গোটাই থৈছোঁ। আৰু বাৰিষা এইবিলাক বস্তু পাবলৈ বৰ দিগদাৰ হয়, বৰ জটিল হৈ পৰে। আৰু জীৱ জন্তুবোৰকো থাকিবলৈ খেৰ লাগে, সেইটো কাৰণে খেৰ অলপ সংগ্ৰহ কৰি ৰাখিছোঁ। এনেদৰে ইয়াত থৈ লৈছোঁ। তাৰপিছতে খেৰৰ গঁৰাল বনাই থোৱা আছে, আমাৰ গঁৰালত ভৰামগৈ। আৰু এনেকৈ আৰু এইবিলাক আচলতে আমাক বৰ দৰকাৰ হয়, যিহেতুকে আমাৰ জীৱনবোৰ গৰু ছাগলী পুহি জীৱনটো যিহেতুকে আগুৱাই নিওঁ, ঘৰ এখন চলি থাকে। গতিকে এই বস্তুবোৰ আমাৰ খুব অবিচ্ছেদ্য তাৰমানে। সেইটো কাৰণে আৰু এনেকুৱা এটা সময় আহে, তেতিয়া আপুনি এমুঠিও খেৰ মানে বিচাৰি নাপায়। আৰু কাৰোবাৰ ঘৰৰ পৰা আনিবলৈ হ'লেও পইচা দিহে কিনি আনিবলগীয়া হয়। তাৰমানে আমাৰ গাঁৱৰ ঘৰৰ মানুহে খেৰকেইডালমানো মানে বাৰিষা যেতিয়া আহে, তেতিয়া খেৰকেইডালমান আমাক ইমানেই প্ৰয়োজন হয়, তাৰমানে খেৰকেইডাল পাবলৈ দিগদাৰ হয় মানুহৰ ঘৰৰ পৰা, বা আনিলেও তাৰমানে পইচা দি কিনি আনিবলগীয়া হয়। সেয়ে ভাবিছোঁ, যিহেতু এতিয়া পথাৰত দম খেৰ মানুহে পেলাই দিছে, সেইকাৰণে অলপমান গোটাই থওঁ, নিজক যিহেতুকে প্ৰয়োজন হ'ব সেইবুলি। আৰু এনেকৈ পাপায়ো আনি আছে, আৰু পাপাক মই ভিডিঅ' কৰিবলৈ দিছোঁ, যিহেতুকে ভিডিঅ'টো মোবাইল ধৰি দিয়া মানুহৰ অভাৱ। গতিকে এনেকৈ লাগি আছোঁ আৰু আজিৰ দিনটো কাম। অৱশ্যে এনেকৈ কৰি ভালেই লাগে দিয়কচোন। এনেকৈ আৰু কৰি আছোঁ। খেৰ ইমানখিনি আনি দমাই ল'লোঁ, আৰু খুব ভাগৰ লাগিছে। তাৰপিছতে মায়ে এইপিনে চাহ বাকি দিছে, এইফালে চানা খাই মই ভাল পাওঁ। চানা আনিলে, আৰু এনেকৈ চাহ খাবলৈ লৈছোঁ দুপৰীয়া। এয়া চানা খাবলৈ লৈছোঁ। আৰু
যেতিয়া কাম কৰি ভাগৰ লাগে তেতিয়া চাহটো পৰা খাবলৈ পালে খুব ভাল লাগে আৰু খাই আছোঁ গোটেইকেইটা মিলি আৰু আপোনাৰ চেৰ আনি ল'লোঁ যে খুব ভাগৰ লাগিছে খুব ভাগৰ লাগিছে আৰু ভাগৰুৱা হৈ থাকিলে একাপ লাল ভাল লাগে। আৰু আমি গোটেই তিনিটা এনেদৰে চাহ খাই আছোঁ আৰু কামৰ মাজতে দুপৰীয়াৰ চাহকাপ আৰু ভাগৰো লাগিছে আৰু পিয়াহো লাগিছে আৰু ৰঙা চাহকাপ খাই দিলে মানে বৰ ভাল লাগে মনটো। আৰু এইফালে লগত লৈছোঁ চানা, মই চানা খাই খুব ভাল পাওঁ। মই চানা বনালে আৰু এনেকৈ কাম লাগি আছোঁ আৰু আমি গোটেইকেইটাই।